নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ বৰা আনলিমিটেড ৰোষ্ট। আজি কোনো ৰোষ্ট ভিডিঅ' নহয়, আপোনালোকলৈ আচলতে দুটাকৈ খবৰ লৈ আহিছোঁ। এটা খবৰ হ'ল বেয়া আৰু আনটো খবৰ হ'ল ভাল। বেয়া খবৰটো আৰম্ভ কৰিছোঁ, সেইটো হ'ল যে যোৱাকালি আমি এজন উদীয়মান ছিংগাৰক হেৰুৱালোঁ। তেওঁৰ নাম হৈছে ৰাজীৱ শদিয়া, যাৰ আচলতে প্ৰত্যেকটো গানৰ শব্দতে অৰ্থ সোমাই থাকে। বহুত ভাল গান গায় তেওঁ। আচলতে তেওঁ কাৰো ওচৰত কোনো গণতন্ত্ৰলৈ ভয় নকৰে, কাৰো ওচৰত আচলতে তেওঁ ভৰি চেলেকিবলৈ যোৱা মানুহ নহয়। আৰু তেওঁ কোনো আল্টু ফাল্টু গান নাগায়। আচলতে যি আজিকালি গান ওলাইছে যে কণী চেঁচা পৰি যাব, দিলে দাং খাব, তোমাৰ হেৰিখন, মানে সেইবিলাক মানুহেই নহয়। তেওঁ বহুত ভাল ভাল গান গায় আৰু লাগিলে এমাহৰ মূৰত গান এটাই উলিয়াইছে, কিন্তু বহুত ভাল গান উলিয়াইছে। আৰু এনে এজন শিল্পীক আমি আচলতে হেৰুৱাই সমগ্ৰ অসমবাসী মৰ্মাহত হৈছোঁ। আৰু তেওঁ আত্মাই সদ্গতি লাভ কৰক। শেষত মই এটা ক'ম যে ৰাজীৱ শদিয়াৰ আত্মাই শান্তি লাভ কৰক। আচলতে তেখেতৰ পৰিয়ালক অসম চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিয়ক, যাতে পৰিয়ালটো ভালকৈ চলিব পাৰে। বন্ধুসকল, এতিয়া আচলতে ভাল খবৰটোলৈ আহিছোঁ, আৰু সেইটো হ'ল যে মোৰ চেনেলটোত প্ৰায় 1000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল। আৰু আজি এই চেনেলটো মোৰ আচলতে মনিটাইজেশ্যনো কমপ্লিট হ'ল। বহুত আচলতে ভাল খবৰ, ডাবুল আচলতে ভাল খবৰ। আজি আৰু মাঘৰ বিহুৰ দিনাখনেই ইমান ভাল খবৰ পাই আচলতে কিমান আপোনালোকক মই কেনেকৈ ধন্যবাদ জনাম, আচলতে কোনো ভাষা বিচাৰি পোৱা নাই। ইমান কম সময়তে আপোনালোকে মোক ইমানখিনি মৰম দিয়াৰ বাবে বহুত ধন্যবাদ। আচলতে পৰা হ'লে মোৰ কলিজাখন উলিয়াই আপোনালোকৰ লগত ভাগ কৰি দিলোঁহেঁতেন, কিন্তু এতিয়াতো নোৱাৰোঁ। চ' মানে বহুত মৰম থাকিলে আপোনালোকলৈ, কিমান কম সময়তে আপোনালোকে ইমানখিনি মোক ছাপোৰ্ট কৰাৰ বাবে। আৰু এতিয়া আৰু এটা আপোনালোকক মই ভাল খবৰ জনাওঁ যে পইচাটো আহিবলৈ বাৰু 1 মাহমান লাগিব। যিখিনি মই ইউটিউবৰ পৰা আচলতে পইচা ইনকম কৰিম, সেইখিনি পইচা সেইসকলৰ লগত মই আচলতে বিতৰণ কৰি দিম, যিখিনি মানুহে খাবলৈ নাপায়, ৰাস্তাত অনাই বনাই আচলতে ঘূৰি ফুৰে, যাৰ এখন থাকিবলৈ ঘৰ নাই, যাৰ চিকিৎসা কৰিবলৈ অৰ্থৰ অভাৱ, সেইখিনি মানুহৰ কাৰণে মই সকলো পইচা লগাই দিম। গতিকে আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰক, যাতে মই সপোনটো পূৰ্ণ কৰিব পাৰোঁ। আৰু যিসকলে এতিয়া মোৰ চেনেলটোত নতুনকৈ আহিছে, সেইসকলো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু শেষত আকৌ কওঁ যে আপোনালোকলৈ মোৰ তৰফৰ পৰা বহুত মৰম থাকিলে। ধন্যবাদ, বাই।